যোৰহাটত সদ অসম প্ৰাইজমণি কেৰম প্ৰতিযোগিতা। যোৰহাটৰ লক্ষ্মী ইউনিয়ন বেংগলী ক্লাবৰ উদ্যোগত অসম কেৰম সন্থাৰ অধীনত লক্ষ্মী ইউনিয়ন বেংগলী ক্লাবৰ প্ৰেক্ষাগৃহত আজিৰে পৰা 3 দিনীয়াকৈ সদ অসম প্ৰাইজমণি বেডমিণ্টন প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। যোৰহাটৰ পৌৰপতি লক্ষ্মী খাৰঘৰীয়াই উদ্বোধন কৰা এই প্ৰতিযোগিতাত ৰাজ্যখনৰ 16খন জিলাৰ 150 শতাধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে। মানে আমাৰ এতিয়ালৈকে 150 হৈছে আৰু 100+ হ'ব আৰু মানে কিমান ডিষ্ট্ৰিক্টত আহিছে? 18খন ডিষ্ট্ৰিক্টত আমি আমন্ত্ৰণ জনাইছিলোঁ। তাৰে 16খন ডিষ্ট্ৰিক্ট এতিয়ালৈকে আমাক সন্মতি প্ৰদান কৰিছে আৰু 2খনৰ এতিয়ালৈকে পাবলৈ আছে। কেইদিন চলিব? 3 দিন, শুক্ৰ শনি দেওবাৰে 8, 9, 10। মানে চূড়ান্ত খেল কেতিয়া হ'ব? দেওবাৰ 10 আগষ্টত হ'ব, গধূলি হৈ যাব। আজি উদ্বোধন হৈ গ'ল। আজি উদ্বোধন কোনে কৰিলে? কোন আছিলে কৈ দিয়ক। আমাৰ যোৰহাট পৌৰসভাৰ পৌৰ সভানেত্ৰী লক্ষ্মী খাৰঘৰীয়া ডাঙৰীয়ানীয়ে আমাৰ বন্তি প্ৰজ্বলন কৰিলে। উদ্বোধন কোনে কৰে? আৰু উদ্বোধন কৰিলে আমাৰ এই বৰ্তমানৰ পৌৰ সভানেত্ৰী লক্ষ্মী খাৰঘৰীয়া আৰু প্ৰাক্তন পৌৰপতি প্ৰশান্ত বৰা ডাঙৰীয়া। আৰু কোন কোন আছিল দায়চত? দায়চত আছিল লক্ষ্মী খাৰঘৰীয়া, প্ৰশান্ত বৰা, কাবেৰী দত্ত, পুৰবী শইকীয়া, আমাৰ ক্লাবৰ সভাপতি মৃদুল হাজৰা, তাৰপৰা শৈশৱৰ সভাপতি উৎপল দাস, তাৰপৰা সদ অসম কেৰাম এছ'চিয়েশ্যনৰ সভাপতি আৰু টেকনিকেল ডিৰেক্টৰ নামবোৰ আৰু আছিলে মনোহৰলাল গুপ্তা আছিলে, যোৰহাট এছ'চিয়েশ্যনৰ ছেক্ৰেটাৰী হয়, আৰু প্ৰশান্ত নেওগ আছিল, তেওঁ হ'ল ইণ্টাৰনেশ্যনেল ৰেফাৰী আৰু আমাৰ এই প্ৰতিযোগিতাখনিৰ টেকনিকেল ডিৰেক্টৰ। আপুনি এই ক্লাবৰ ছেক্ৰেটাৰী? মই ক্লাবৰ ছেক্ৰেটাৰী। মানে অসম সুদৰ্শনখন কেৰম প্ৰতিযোগিতা বহুত কষ্টৰ কাম, কি ক'ব আপুনি? পৰিশ্ৰমটো আছে, প্ৰত্যাহ্বান আছে, কিন্তু তাত এটা ছেটিছফেকশ্যনো আছে। আৰু আমাৰ য়াং গ্ৰুপ যিটো কওঁ আমি, সিহঁতেও লাগি মেলি দিছে। প্ৰত্যাহ্বানো আছিলে, আমাৰ আজিৰ দিনটোতো আছিলেই। বৰষুণ দেখিছে, প্ৰতিকূল বতৰকো নেওচি চব যে আহিছে, সেয়ে আমি শলাগ দি, আপোনালোকেও আহিছে, শলাগ লৈছোঁ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, ভাল পাইছোঁ, চব ফালৰ পৰাই সঁহাৰি পাইছোঁ আমি। কিমানখন বৰ্ডত খেল হ'ব আপোনালোকৰ? টোটাল 12খন বৰ্ডত হ'ব। অলচাম কেৰম নিয়ম আছে? আমি তেওঁলোকৰ নিৰ্দেশনা আছে আৰু সেই নিৰ্দেশনা মতেই আমি আমাৰ এই তেওঁলোকে চলাব। একচুৱেলি আমি অৰ্গেনাইজ কৰিছোঁ। তেওঁলোকে আহিছে ন ইয়াত, আমাৰ মুখ্য যিজন ৰেফাৰী কয় মৃণাল তালুকদাৰ, তেখেত নলবাৰীৰ, তেখেতো আহিব। তেখেতো হয়, চব 16খন ডিষ্ট্ৰিক্টটো এতিয়ালৈকে আমাৰ ইয়াত মানে যোগদান কৰিছে, সন্মতি প্ৰদান কৰিছে আৰু চব আহিব। মোৰ নাম মিহিৰ চাহা। আপুনি ছেক্ৰেটাৰী? ছেক্ৰেটাৰী আপুনি নহয়, লক্ষ্মী ইউনিয়ন বেংগলী ক্লাবৰ মই ছেক্ৰেটাৰী। প্ৰতিযোগিতাখন অহা 10 আগষ্টত সামৰণি পৰিব। আপুনি ঘৰখনত জাপানী চৌকাত দৰ্জা, খিৰিকী, গ্ৰিল, গেট আদি লগাব বিচাৰে নেকি, যিবোৰ দীৰ্ঘদিন অটুট থাকিব? তেন্তে পলম নকৰিব, আমাৰ বিপণীলৈ আহক। যোৰহাটৰ একমাত্ৰ আমাৰ বিপণীত এনে উন্নত সামগ্ৰী উপলব্ধ। এই মেচিনটোৱে বেণ্ড কৰা হয়, দৰ্জা, চৌকাত আৰু উইণ্ডো বনোৱা হয়। বাকী আমাৰ গেনলাইজত হয় এইবিলাক। আমাৰ ঠিকনা শ্ৰীৰাম এলুমিনিয়াম চেণ্টাৰ, DCB তিনিআলি, তৰাজান, যোৰহাট 785006। যোগাযোগৰ নম্বৰ 8638967754 অথবা 9401552548। পাল্লা বনোৱা আছে, গেলভেনাইজৰ হয়। এইটো প্ৰেছ ষ্টীল বুলি কয়। গেলভেনাইজৰ উইণ্ডো হয়। ইয়াত ষ্টীলৰ এইবিলাক গ্ৰিল দিয়া আছে, এক্সট্ৰাকে গ্ৰিল প্ৰয়োজন নাই, গ্ৰিল চব লাগি গৈছে। আৰু এইফালে মস্কিটো নেটো দিব পাৰে। এইটো মস্কিটো নেট, এইফালে বেক চাইডে মস্কিটো নেটৰ পাল্লা আছে। পকাত নি পিনে ঘৰটো আৰম্ভ কৰোঁতে লৈ যাবলগীয়া হয়। তেতিয়া পকাত দি দিলে মানে ইয়াত ঢেলাই সোমাই যাব, মছলা সোমাই যাব। বালি মছলাটো ভৰাই দিলে মানে মজবুত হৈ যাব। ইয়াৰ সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।